নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে পুনৰবাৰকে স্বাগতম জনাইছো অন্য এটা নতুন ভিডিঅলৈ আপোনালোকে নিশ্চয়কৈ অৱগত যে ডিএমএ ৰ ফালৰ পৰা আপোনালোকৰ গ্ৰেড 3 আৰু গ্ৰেড 4 মিলাই কিনি 3130 টা পদৰ কাৰণে আপোনালোকৰ ভেকেন্সি মুকলি কৰিছিল আৰু ইয়াতে চাব পাৰে আপোনালোকৰ আবেদন প্ৰক্ৰিয়া যি আছিল হেতু 5 জানুৱাৰী 2025 ৰ পৰা 16 জানুৱাৰী 2025 লৈকে চলিছিল কিন্তু বন্ধু বান্ধৱীসকল ইতিমধ্যে আপোনালোকে গম পাইছে ইয়া যি নেকি আপোনালোকৰ টেকনিক্যাল পদ আছিল তাৰ যি নেকি এক্সাম আছে হেতু অনুষ্ঠিত হৈ গৈছে কিন্তু আপোনালোকৰ যি নেকি নন টেকনিক্যাল পদ আছিল তাৰ কিন্তু এক্সাম এতিয়ালৈকে কন্ডাক্ট হোৱা নাই সেই কাৰণে আপোনালোক জনাই থওঁ যে আপোনালোকৰ যি নেকি ইয়াৰ এডমিট কাৰ্ড হেতু মুকলি কেতিয়া কৰা হ'ব আৰু এই ৰেকৰ্ডিং কিন্তু অফিচিয়ালি আপডেট আহি গৈছে ইয়াত চাব পাৰে বন্ধু বান্ধৱীসকল আপোনালোকৰ টোটাল পদ আছে 3130 টা য'ত নেকি গ্ৰেড 3 টেকনিক্যালৰ পদ আছিল 1708 টা আৰু গ্ৰেড 3 নন টেকনিক্যালৰ পদ আছিল 765 টা আৰু গ্ৰেড 4 পদ আছিল আপোনালোকৰ 657 টা এটা চাক আপোনালোকৰ যি নেকি গ্ৰেড 3 নন টেকনিক্যালৰ পদ আছিল তাৰ যি নেকি আপোনালোকৰ এডমিট কাৰ্ড হেতু কেতিয়া মুকলি কৰা হ'ব এই ৰেকৰ্ডিং নতুন নটিফিকেশন প্ৰকাশ পাইছে আৰু আপোনালোকক সেই নটিফিকেশনটো প্ৰথমতে দেখাব বিচাৰিছো এটা চাক বন্ধু বান্ধৱীসকল আপোনালোকৰ কাৰণে যি নেকি গ্ৰেড 3 নন টেকনিক্যালৰ পদ মুকলি কৰা হৈছিল ইয়াৰ যি নেকি আপোনালোকৰ এক্সাম আছে হেতু 9 মাৰ্চ 2025 ত অনুষ্ঠিত কৰা হ'ব আৰু ইয়াৰ কাৰণে যি নেকি এডমিট কাৰ্ড হেতু আপোনালোকৰ www.dme.assam.gov.in ত গৈ কিনি আপোনালোকে নিজৰ যি নেকি এডমিট কাৰ্ড আছে হেতু ডাউনলোড কৰিব পাৰিব আৰু যেতিয়া নেকি আপোনালোকৰ কাৰণে এডমিট কাৰ্ডখন মুকলি কৰি দিয়া হয় মই আপোনালোকক সকলোতকৈ আগতে আপডেটটো দি দিম আমাৰ এই চেনেলৰ যোগেদি সেই কাৰণে এতিয়ালৈকে যদি আমাৰ এই চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি ৰাখা নাই তেতিয়াহ'লে চেনেলটো নিশ্চয়কৈ সাবস্ক্ৰাইব কৰি দিব আৰু কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব তাহাক ভিডিঅ'টো ইয়াতে সমাপ্ত কৰো।